মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমীয়া বৰ্ণমালাৰ দীৰ্ঘই অৰ্থাৎ দীৰ্ঘইকাৰৰ বিষয়ে পঢ়িম। দীৰ্ঘইৰ পৰিৱৰ্তে আমি এই দীৰ্ঘইকাৰডাল ব্যৱহাৰ কৰোঁ। চাবা, এই দীৰ্ঘইকাৰ চিহ্নটো ক'ত ব্যৱহাৰ হয়? যদি আমি শব্দ, বৰ্ণ, বাক্য এইবিলাক লিখোঁ, তাৰ পিছফালে কি হয়? পিছৰ ফালে এই দীৰ্ঘইকাৰডাল বহে। অৰ্থাৎ কত যদি দীৰ্ঘইকাৰ বহুৱাব লগা হয়, আমি কটো লিখিম, তাৰ পিছফালে আমি কি ব্যৱহাৰ কৰিম? দীৰ্ঘইকাৰডাল ব্যৱহাৰ কৰিম। খত যদি দীৰ্ঘইকাৰ লিখিব লাগে, তেতিয়াহ'লে আমি কি কৰিম? খৰ আখৰটো লিখি তাৰ পিছফালে এই দীৰ্ঘইকাৰডাল ব্যৱহাৰ কৰিম। ঠিক তেনেধৰণে গত যদি দীৰ্ঘইকাৰ লিখিব লাগে, তেতিয়াহ'লে আমি গত দীৰ্ঘইকাৰে গি লিখিম। এয়া চাবা, খত হ'লে খত দীৰ্ঘইকাৰে ঘি, উঙত হ'লে উঙত দীৰ্ঘইকাৰে ই, প্ৰথম চত হ'লে প্ৰথম চত দীৰ্ঘইকাৰে চি, দ্বিতীয় চত হ'লে দ্বিতীয় চত দীৰ্ঘইকাৰে চি, বৰ্গীয় জত হ'লে বৰ্গীয় জত দীৰ্ঘইকাৰে জি, ঝত হ'লে ঝত দীৰ্ঘইকাৰে জি, নিয়ত হ'লে নিয়ত দীৰ্ঘইকাৰে নি, মূৰ্ধন্যাত তত হ'লে মূৰ্ধন্যাত তত দীৰ্ঘইকাৰে টি, মূৰ্ধন্যাত থত হ'লে মূৰ্ধন্যাত থত দীৰ্ঘইকাৰে থি, মূৰ্ধন্যাত দত হ'লে মূৰ্ধন্যাত দত দীৰ্ঘইকাৰে দি, মূৰ্ধন্যাত ধত হ'লে মূৰ্ধন্যাত ধত দীৰ্ঘইকাৰে থি, মূৰ্ধন্যাত নত হ'লে মূৰ্ধন্যাত নত দীৰ্ঘইকাৰে নি, দন্তীয়া তত হ'লে দন্তীয়া তত দীৰ্ঘইকাৰে টি, দন্তীয়া থত হ'লে কি হ'ব? দন্তীয়া থত দীৰ্ঘইকাৰে থি, দন্তীয়া দত হ'লে দন্তীয়া দত দীৰ্ঘইকাৰে দি, দন্তীয়া থত হ'লে দন্তীয়া ধত দীৰ্ঘইকাৰে থি, দন্তীয়া ন হ'লে দন্তীয়া নত দীৰ্ঘইকাৰে নি। ঠিক তেনেধৰণে প থাকিলে পদ যদি দীৰ্ঘইকাৰ দিব লগা হয়, তেতিয়াহ'লে পদ দীৰ্ঘইকাৰে পি, ফত দীৰ্ঘইকাৰ দিয়াৰ লগে লগে কি হ'ব? ফত দীৰ্ঘইকাৰে ফি, বদ দীৰ্ঘইকাৰ দিয়াৰ লগে লগে বদ দীৰ্ঘইকাৰে বি, ভত দীৰ্ঘইকাৰ দিয়াৰ লগে লগে ভত দীৰ্ঘইকাৰে ভি, মদ দীৰ্ঘইকাৰ দিয়াৰ লগে লগে মদ দীৰ্ঘইকাৰে মি। ঠিক তেনেধৰণে যত দিলে জি, ৰত দিলে ৰি, লত দিলে লি, ৱ দিলে উই, এনেকৈ পঢ়িবা। তালিপখত দিলে সি, মূৰ্ধন্যাখত দিলে সি, দন্ত্যাখত দিলেও সিয়ে উচ্চাৰণ হ'ব, হত দিলে হি উচ্চাৰণ হ'ব, ক্ষত দিলে সি উচ্চাৰণ হ'ব, দৰেৰত দিলে ৰি উচ্চাৰণ হ'ব, ধৰেৰত দিলে ৰি উচ্চাৰণ হ'ব, আৰু ইয়ত দিলে ই উচ্চাৰণ হ'ব। আৰু মনত ৰাখিবা, এই ব্যঞ্জন্ত অনুসাৰ বিসৰ্গ আৰু চন্দ্ৰবিন্দু ইয়াৰ লগত কোনো ধৰণৰ আকাৰ ইকাৰ ব্যৱহাৰ নহয়। ঠিক আছে, ইয়াৰ পিছত আমি চাম আহা, শব্দৰ লগত থাকিলে আকাৰ ইকাৰ কেনেধৰণে ব্যৱহাৰ হয় আমি শিকি আছো। আৰু তাৰ ফলস্বৰূপে এতিয়া আমি আজি দীৰ্ঘইকাৰ যদি থাকে, এই দীৰ্ঘইকাৰ থাকিলে কি হয় চাম আমি। চোৱা, এই দীৰ্ঘইকাৰ, এইডাল চিহ্ন হৈছে দীৰ্ঘইকাৰৰ, এই চিহ্নটো কয় দীৰ্ঘইকাৰ চিহ্ন। আমি কেইটামান শব্দ লৈছো, সেই শব্দকেইটা আমি পঢ়িম। ইয়াত চোৱা, কণী, কণী মানে হৈছে এগ, ইয়াত ইংৰাজীটো দিয়া আছে, লগত অসমীয়াৰ উচ্চাৰণটো কেনেধৰণৰ হ'ব সেইটো দিয়া আছে। বহি, চাবা, পানী, চহী, হাতী, সতী, বাৰী, গাড়ী, নবীন অৰ্থাৎ নিউ, নতুন, তাৰমানে নতুনক আমি কি বুলি ক'ব পাৰোঁ? নবীন বুলি ক'ব পাৰোঁ। নীৰদ, ক্লাউড, মেঘ, নীৰদ। নীতি অৰ্থাৎ মৰেলটো কথা কৈছে, মৰেলৰ। নীৰৱ, চাইলেণ্ট, মনে মনে থকা, নীৰৱ। ধনী অৰ্থাৎ যাৰ ধন আছে, ধনী। ধীৰ, স্থিতি, তাৰমানে। ধৰণী, ধৰণী মানে হৈছে পৃথিৱীখনক আমি ধৰণী বুলিও কওঁ, পৃথিৱী বুলিও কওঁ আৰু ধৰণী বুলি কওঁ, সেইকাৰণে দ্য আৰ্থ লিখা আছে। খুৰী, পেহী, বুঢ়ী, বিৰালী, বেঙী, শিয়ালী, আজলি, কাউৰী। আমি এই শব্দকেইটা পঢ়িলোঁ। আশা কৰিছোঁ তোমালোকে এই শব্দবোৰ পঢ়িব পাৰিছা। খুব সুন্দৰভাৱে পঢ়িবা। যদি কিবা অসুবিধা পোৱা, তলত মেছেজ কৰিবা, কিহৰ বিষয়ে অসুবিধা পাইছা সেইটো বুজাবৰ কাৰণে মই পুনৰ চেষ্টা কৰিম। আৰু তোমালোকে এই গোটেইখিনি
খুব সুন্দৰভাৱে পঢ়ি থাকিবা যিমানে বেছি পঢ়িবা সিমানে সোনকালে অসমীয়া ভাষা জ্ঞান আয়ত্ত কৰিব পাৰিবা ঠিক আছে ধন্যবাদ আজিলৈ এৰিছোঁ